অলপ পাৰ্লিয়ামেণ্টত কথা দিব পাৰিব বহুত হাহাকাৰ লাগি আছে বহুত কমনীয়া হৈ গৈ আছে মানে আমাক 5 বছৰ ধৰি এতিয়ালৈকে মানে আমাক কোনো ব্যৱস্থা কৰা নাই মানে এতিয়ালৈকে আৰু ৰাস্তাই চাইকেলো চলাব নোৱাৰে মানে গাড়ী যাবই নোৱাৰি ইয়াত নুঘূৰিলে কোনো আৰু ঘোঁৰা গাড়ী লাগে তাৰ ঘোঁৰা গাড়ী লাগে সেইটো কাৰণে ছাৰ অকণমান চাই দিয়ে বুলি আমি ভাবিছিলো প্ৰতিটো বছৰে আমাৰ এক ঘোঁৰা গাড়ী পৰা তেনে মাটি গোৱা আছে ঘোঁৰা কমনীয়া লাগিব ইমান আমি চৰকাৰক প্ৰগ্ৰেম দিছো কৈ আমাৰ গুৰুত্ব কৰা নাই মানে বছৰে প্ৰতি কহায়ে আছে আৰু মানে মানে আবে যাবি লোক লাগি নমস্তে ছাৰ আমাৰ ইয়াত নামনি জকাইগোৱা ব্ৰিজ পৰা জাপি হৈছে আপুনি জানে এই আপুনি এতিয়া গৈ পাইছে নহয় ৰাস্তাখন কেনেকুৱা আৰু ইফালে গ'লে বহুত অসুবিধা পাব গাড়ী চলাই যাব নোৱাৰে বিশেষ অসুবিধা বেমাৰ কুমাৰত যাব নোৱাৰে এই 10 মাতিলে আমাৰ ৰাস্তা বেয়া বোলে ছাৰ নমস্তে আমাৰ ইয়াত আপ ডাউন কিবা কিবি হলে ইয়াতো যাবই নোৱাৰে গাড়ী মাতিলে আমাৰ সিহঁতে ভয় খাই সিহঁতে নাহে আৰু পইচা আমি 5 লাখ দিলেও আমি নামনি জকাইগোৱা ৰাস্তালৈ আমি নোমাম বুলি আমাৰ এম্বুলেন্স চব তেনেকে ইদিনা আমাৰ বোৱাৰী এজন মোৰ বোৱাৰী ডাঙৰটো মোৰ এতিয়া অৱস্থা গাড়ী নোমাই এনেকুৱা অৱস্থা হৈ আছে ইমান মাতিছো মাতিলেও নগলে তেলা এটা লৈ পিনি এই আমাৰ যিটো কলীয়া স্পাৰ লৈ তেনেকে আমি বাৰীটো লৈ গৈছো মৰাই যোৱা অৱস্থা আৰু তাত আমাৰ গৰা কমনীয়া হৈ আছে কোনেও আমাক নাচায় এতিয়ালৈকে এইটো কাৰণে আমাৰ তিনিআলিলৈ অলপ চাই আহি পিনি সমস্যাটো চাই দিলে ভাল হ'ব বুলি আমি আশা ৰাখিছো কালি অলপমান জিঅ'টেক কৰা হেৰি প্লাষ্টিক লাভাৰ দিলে তাৰপিছত সমাপ্ত কৰিলে এটা পাথৰ নিদিলে এনেকে এতিয়া কৰা সহায় আছে যে আমি ছাৰ এই অৰুণোদয়ৰ কাৰণে আমি একার কম যে আমার যেটো নেকি নহলে আমার যদি বিজেপি নহয় এইকেইটাক অৰুণোদয় দিয়া নহয় তাৰ কাৰণে প্ৰতিবাদটো চবতে আমি দেখিছো বাৰু ইয়াতে নহয় অৰুণোদয় নিদিয়ে আমাৰ বিজেপি নকৰিলে অৰুণোদয় নিদিয়ে কোনো পৰ্যায়ে ইয়াত প্ৰায়বাৰ কমসে কম ইয়াৰ 2% 1% পোৱা নাই যিটো বিজেপি কেলি আছে এইকেইটাই মানে অৰুণোদয় পাইছে এটা কথা আমি শুনিবলৈ পাইছো দেখিছো যে 2000 স্কিমটো আপোনাৰ যদি বিজেপি নহয় এইও নাপায় এই 2000 স্কিম মহিলাৰ পৰা গোটৰ পৰা এইটো উলিয়াইছে তাৰ কাৰণে আমি কৈছো যে এনেকৈ যদি চৰকাৰ চলিব নেকি যোনে পাবলগীয়া প্ৰাপ্য পাব লাগে আমাৰ মতে
যে এইটো কংগ্ৰেছ, এইটো বিজেপি, এইটো গণশক্তি, এইটো আপোনাৰ ৰাইজে দল, এইটো কিবা কিবি এইটো দৰকাৰ নাই। পাবলগীয়া পাব দিবই লাগে, চৰকাৰ নিয়ম মতে দিব লাগিব। আপোনাৰ যোনে পাবলগীয়া ৰেচন কাৰ্ড পাব লাগে, যোনে গোট পাব লাগে। আমাৰ ইয়াত চলিছে কি চুৰচুৰীয়াকৈ মানে বিজেপি দুৰ্নীতি অকণ মানে কণমানি এইবিলাক মানে আপোনাৰ নেতা নহ'লেও চুৰচুৰীয়াকৈ এইবিলাকে পইচাৰে কৰি লৈছে যে আপুনি যদি বিজেপি নকৰে গৰু নাপাব আৰু অৰুণয় নাপাব আৰু মানে আপোনাৰ মানে বৃদ্ধ পেঞ্চন নাপাব, বিধৱা নাপাব। এই কথা চলিছে। সেইটো কাৰণে আমি চিন্তা কৰিছো, এতিয়াতো আমিতো বদলিবই লাগিব চৰকাৰখন, তেতিয়া আমি পামগে। একেতো দিলেও আমাক নকৰে বোলে এই ইহঁতে কংগ্ৰেছ, ইহঁতে মানে গণশক্তি, ইহঁতে কিবা এনেকে চলি আছে, এনেকুৱা ছাৰ।